ইম্ফলত নিৰ্বাচনী ৰণদংক বজাই শিলচৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শিলচৰৰ ৰামনগৰত অনুষ্ঠিত দলীয় সভাত বৰ্তমান উপস্থিত হৈছে প্ৰধানমন্ত্ৰী। শিলচৰলৈ অহাৰ পূৰ্বে আজি ইম্ফলত উপস্থিত হৈ 8টা মেগা প্ৰজেক্ট মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে। 8টা মেগা প্ৰজেক্ট মুকলিৰ লগতে 4টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে আৰু তাৰ পাছতে হাপ্তা কাংজেই বুগত অনুষ্ঠিত জনসভাত মণিপুৰবাসী সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী আৰু এয়া শিলচৰত সম্বৰ্ধনা অনুষ্ঠান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মা দুর্গার একটি প্রতিকৃতি ওনাকে উপহার দেওয়ার জন্য আমি অনুরোধ করছি আমাদের রাজ্যিক সভাপতি শ্রী রঞ্জিত দাস মহাশয়কে ডিমাচা গামছা এবং অসমিয়া গামছা দিয়ে মোদিজিকে সংবর্ধনা জানানোর জন্য। আমি অনুরোধ করছি নেডার আহ্বায়ক এবং আমাদের আসামের মাননীয় মন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা মহাশয়কে উত্তরী এবং আমাদের বরাক উপত্যকার তৈরি শীতল পাটি দিয়ে নরেন্দ্র মোদীজিকে সংবর্ধনা জানানোর জন্য। আমাদের 3 জেলার পক্ষ থেকে মাননীয় নরেন্দ্র মোদীজিকে আমাদের 3 জেলা সভাপতিদের পক্ষ থেকে আমাদের মালা পরিয়ে মোদীজিকে আমরা সংবর্ধনা জানাবো, স্বাগত জানাবো। भारत माता की, भारत माता की, भारत माता की। नरेंद्र मोदी जिंदाबाद, नरेंद्र मोदी जिंदाबाद। এখন স্বাগত বক্তব্য রাখার জন্য আমি আমাদের আসাম প্রদেশ কমিটির ভারতীয় জনতা পার্টির সভাপতি মাননীয় শ্রী রঞ্জিত দাস মহাশয়কে অনুরোধ করছি আমাদের এই বিজয় সংকল্প সমাবেশে স্বাগত বক্তব্য রাখার জন্য। ৰামনগৰত আয়োজিত এই বিজয় সংকল্প সমাবেশত উপস্থিত থকা বিশ্ব ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী যিজনে নেকি সমগ্ৰ ভাৰতবৰ্ষৰ বিশেষকৈ দুখীয়াৰ বন্ধু হিচাপে পৰিচিত, সেইগৰাকী প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া। মঞ্চত উপবিষ্ট অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, মঞ্চত উপবিষ্ট নেডাৰ আহ্বায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আন এগৰাকী মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়া প্ৰমুখ্যে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱ ডাঙৰীয়া, আমাৰ অসমৰ লোকসভা নিৰ্বাচনৰ প্ৰভাৰী মাননীয় উত্তৰ প্ৰদেশৰ মন্ত্ৰী ডক্টৰ মহেন্দ্ৰ সিং ডাঙৰীয়া, মঞ্চত উপবিষ্ট সমগ্ৰ আমাৰ বিধায়কসকল, বৰিষ্ঠ নেতা গোবিন্দ পুৰকাষ্ট ডাঙৰীয়া, মঞ্চত উপবিষ্ট ভাৰতীয় জনতা পাৰ্টিৰ নেতৃবৃন্দ, মোৰ শ্ৰদ্ধাৰ আদৰৰ আজিৰ এই সভাত উপস্থিত থকা 3 লক্ষ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা তথা ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থক, শুভাকাংক্ষী আৰু ভোটাৰসকল সকলোকে অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা সবাইকে জানাচ্ছি আমার নমস্কার, সবাইকে জানাচ্ছি আমার প্রণাম। শ্রদ্ধার আজকের এই সভায় উপস্থিত থাকা এই সমাবেশের সমগ্র নররূপী জনার্দনগণ, আমরা এই সভায় সমগ্র আমার বক্তাগণ বলেছে যে আগামী দিন যা নির্বাচন হবে ওই নির্বাচনে গত নির্বাচনে 2014 সনে আমাদের বরাক উপত্যকায় কোনো একজন এমপি ছিল না, কিন্তু আজকে যা সমাবেশ এই সমাবেশে প্রমাণ করে দিচ্ছে যে আগামী দিন বরাক ভ্যালির শিলচর কনস্টিটিউয়েন্সি এবং করিমগঞ্জ কনস্টিটিউয়েন্সি 2খানা সিট ভারতীয় জনতা পার্টির এমপি আমরা আসাম থেকে আমরা আমাদের প্রধানমন্ত্রী নরেন্দ্র মোদী মহাশয়কে আমরা আজকে উপহার দিচ্ছি। এই ঘোষণা আমি করেছি আপনাদের হয়ে। শ্রদ্ধার জনগণ, যখন প্রধানমন্ত্রী হওয়ার আগে নরেন্দ্র ভাই মোদীকে সবাই ইনসাল্ট করেছিল
যে গরিব মানুষ কিরকম করে প্রধানমন্ত্রী হবে ভারতে। কারণ আগে গরিবের প্রধানমন্ত্রী হওয়ার কোনো সুযোগ দিচ্ছিল না কংগ্রেস। কিন্তু আমরা বলেছিলাম, আমরা এই নররূপী জনার্দনগুলো ভারতবর্ষের সবাই বলেছিলাম, হ্যাঁ, ভারতবর্ষের একজন প্রধানমন্ত্রী গরিব মানুষ প্রধানমন্ত্রী হওয়া উচিত, গরিবের কল্যাণের জন্য, গরিবের মঙ্গলের জন্য। কারণ কংগ্রেস যতদিন গরিবকে লুটছে, গরিবের জন্য কোনো কাজ করে নাই। আর আমাদের যা সিদ্ধান্ত, ওই সিদ্ধান্তের আধারে মাননীয় নরেন্দ্র ভাই মোদী প্রধানমন্ত্রী হওয়ার পরে অনেক গরিবের যা কাজ করেছে, এর জন্য এবার আমরা সমগ্র ভারতবর্ষে সিদ্ধান্ত নিয়েছি, আমরা আসাম রাজ্যিক সমিতির সিদ্ধান্ত নিয়েছি, এবার ফির আমরা একজন গরিব সন্তানকে আবার ভারতের প্রধানমন্ত্রী রূপে দেখতে চাই। তাই আমরা সবাই কাজ করতে লাগবে, একদিনে 16 ঘন্টা করে কাজ করতে লাগবে আগামী দিনে। তাই আমাদের কার্যকর্তাগণকে আমি আহ্বান জানাই, শুধু 8 ঘন্টা নয়, 16 ঘন্টা করে কাজ করে আমরা শুধু বরাকে নয়, সমগ্র আসামে 14খানা সিট আমরা জেতার জন্য প্রত্যেক দিন 16 ঘন্টা করে কাজ করব। কারণ আমাদের প্রধানমন্ত্রী 20 ঘন্টা করে কাজ করে, কি আমরা কি 16 ঘন্টা কাজ করতে পারবে না? একজন গরিব সন্তানকে প্রধানমন্ত্রী করতে হলে আমরা সমগ্র জনগণ, এই বরাকের জনগণ 16 ঘন্টা করে কাজ করতে হবে। আর এইটা হলো আমাদের আজকে সংকল্প। এই সংকল্প নিয়ে আগামী দিন নরেন্দ্র ভাই মোদীকে, যা দেশের একজন নেতা, যা দারুণ কাজ করেছে বিশ্বতে, ওই ব্যাপারে আমরা আগন্তুক দিনে প্রধানমন্ত্রী রূপে দেখতে চাই। তাই সবাইকে আমরা আসাম প্রদেশ থেকে ধন্যবাদ জানাই। আমি আমার বক্তব্য শেষ করলাম। ধন্যবাদ, নমস্কার, ভারত মাতা কি জয়। সবাই গরিব বন্ধু এখন আগন্তুক দিনে নরেন্দ্র ভাই মোদীকে পুনর একবার প্রধানমন্ত্রী হওয়ার জন্য এই আহ্বান জানিয়ে আমি আমার বক্তব্য শেষ করলাম। নমস্কার, ধন্যবাদ। ধন্যবাদ রঞ্জিত দাস মহাশয়। আমি এখন বক্তব্য রাখার জন্য অনুরোধ করছি নেডার আহ্বায়ক তথা আসামের মাননীয় মন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা মহাশয়কে। ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া, মঞ্চত উপবিষ্ট ভাৰতীয় জনতা পাৰ্টিৰ নেতৃবৃন্দ, বৰাক উপত্যকাৰ পৰা অহা মোৰ দেউতা, মা আৰু বাইদেউ ভণ্টিসকল সকলোকে মই নমস্কাৰ আৰু প্ৰণাম জনাইছোঁ। আপোনালোকৰ মনত আছে 2014 চনৰ 23 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ৰামনগৰত আহিছিল। আপোনালোকে তেওঁক আশীৰ্বাদ দিছিলে আৰু তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী আসনত বহিবলৈ সক্ষম হৈছিলে। আজি তেখেত আমাৰ মাজত আকৌ এবাৰ আহিছে। আমি ইয়াত বিজয় সংকল্প লৈছোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ এবাৰ প্ৰধানমন্ত্ৰী নবনোৱালৈকে আমি ক্ষান্ত নাথাকো। আমি দিনে ৰাতিয়ে কাম কৰিম আৰু আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আকৌ এবাৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিম। বৰাকবাসী ৰাইজ, আজি ভাৰতে দুৰ্যোগৰ মাজত আছে। কিয় দুৰ্যোগৰ মাজত আছে? কাৰণ কংগ্ৰেছ দল এতিয়াও সংসদত আছে। কংগ্ৰেছে নিবিচাৰে যে ভাৰতৰ সামৰিক বাহিনীৰ হাতত ৰাফেল বিমান আহক। কাৰণ যদি ৰাফেল আহে তেতিয়াহ'লে পাকিস্তানক ভাৰতে নোহোৱা কৰি দিব পাৰিব। সেইকাৰণে আজি ৰাহুল গান্ধীয়ে বিচাৰে যে ৰাফেল যাতে ভাৰতে নাপায়, আমি যাতে পাকিস্তানৰ তলত থাকিব লাগে। কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ভাৰতত ৰাফেল আহিব, সামৰিক বাহিনীয়ে অস্ত্ৰ পাব, ভাৰত বিশ্বগুৰুৰ আসনত বহিব। এই হৈছে আমাৰ দেশৰ সংকল্প। আৰু সেইবাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি সকলোৱে আকৌ এবাৰ দেশৰ প্ৰধানমন্ত্ৰী পাতিব লাগিব। সেয়া আমাৰ দায়িত্ব আৰু কৰ্তব্য। আজি কংগ্ৰেছে নিবিচাৰে বাংলাদেশৰ পৰা অহা, পাকিস্তানৰ পৰা অহা হিন্দু, জৈন, খ্ৰীষ্টানসকলে ভাৰতত থাকিবলৈ পাওক। তেওঁলোকে বিচাৰে যে জিন্না ভাৰতত থাকক, কিন্তু বঙালী হিন্দু ভাৰতত থাকিব নালাগে। এয়া হৈছে কংগ্ৰেছৰ ৰাজনীতি। আমি কৈছো, আমি ভাৰতীয় জনতা পাৰ্টীয়ে বিশ্বাস কৰোঁ
যে হিন্দু কেতিয়াও ভাৰতত বিদেশী হ'ব নোৱাৰে, হিন্দু কেতিয়াও ভাৰতত বিদেশী হ'ব নোৱাৰে। ভাৰতীয় জনতা পাৰ্টি ইতিমধ্যে আমি আপোনাক জনাইছো যে শিলচৰত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এইখিনি মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ভাষণ সন্মুখত ৰাখিছে। গৈছো পোনপটীয়া সম্প্ৰচাৰ। এতিয়ালৈকে মই বৰাক উপত্যকাত 16 বাৰ ভ্ৰমণ কৰিছো আৰু আমাৰ এই ভ্ৰমণৰ প্ৰধান উদ্দেশ্য হৈছে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামক একাকাৰ কৰি আমি শক্তিশালী ৰূপত অসমৰ প্ৰত্যেকখন জিলাক সমমৰ্যাদা প্ৰদান কৰি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আদৰ্শৰে সবকা সাথ সবকা বিকাশ নীতি দ্বাৰা সকলোকে যাতে প্ৰগতিৰ দিশত আগুৱাই নিব পাৰোঁ। গতিকে আজি এই শুভক্ষণত মই অত্যন্ত আনন্দিত। এই বৰাক উপত্যকা এতিয়া দুপত দুপে উন্নয়নৰ দিশত আগবাঢ়িছে। এই বৰাক উপত্যকাত কংগ্ৰেছৰ শাসনকালত আটাইতকৈ বেছি অৱহেলা কৰা হৈছিল। এই বৰাক উপত্যকালৈ অহা কেন্দ্ৰীয় ৰাজ্য চৰকাৰ বিভিন্ন আঁচনিৰ ধন কংগ্ৰেছৰ নেতা পালে নেতাই আত্মসাৎ কৰি বৰাক উপত্যকাৰ ৰাইজক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিছিল। কিন্তু আজি এই বৰাক উপত্যকা ভাৰতবৰ্ষৰ বুকুত জাকত জিলিকা উপত্যকা হিচাপে গঢ় লৈ উঠিছে। আজি নমামি ব্ৰহ্মপুত্ৰ নমামি বৰাকৰ যোগেদি আমি এই অঞ্চলক বিশেষভাৱে ভাৰতবৰ্ষৰ বুকুত দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে সমগ্ৰ দেশবাসীৰ সন্মুখত আমি যি উল্লেখযোগ্য পদক্ষেপ লৈছো, ইয়াৰ পৰাই এটি কথা প্ৰমাণ হৈছে যে আগন্তুক দিনত অসম আৰু পাছলৈ নাচাই অসমে দৃঢ়তাৰে উন্নয়নৰ দিশত আগুৱাই যাব। কাৰণ যোৱা দিনবিলাকত আপোনালোকে দেখিছে এই বৰাক উপত্যকা ৰাষ্ট্ৰীয় পদূলি দলং আৰু ইয়াৰ উপৰিও এই উপত্যকাক মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, নানা ধৰণৰ কাৰিকৰী দিশত শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰি উঠি অহা যুৱক যুৱতীসকলক কৰ্মসংস্থাপন প্ৰদান কৰাৰ বাবে যি উল্লেখযোগ্য ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সিদ্ধান্ত লোৱা হৈছে, ইয়াৰ উপৰিও পৰম শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশনাৰ ভিত্তিতে আজি বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাত ৰেলৱে হওক, হাইৱে হওক, ৱাটাৰৱে হওক, এয়াৰৱেজ হওক, সকলো দিশতে দৃঢ়তাৰে এই দুয়োটা অঞ্চল অগ্ৰগতিৰ দিশত আগবাঢ়িবলৈ সক্ষম হৈছে। আজি আপোনালোকে জানে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱা আগলৈকে এই বৰাক উপত্যকাত কোনো ধৰণৰ ৰেলৱে কানেক্টিভিটি নাছিল। কংগ্ৰেছ চৰকাৰে বাৰম্বাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো এই অঞ্চলত যোগাযোগ ব্যৱস্থা সবল কৰাৰ বাবে উদ্যোগ লোৱা নাছিল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ দিনৰ পাছতে এতিয়ালৈকে 10খন ট্ৰেইন এই অঞ্চলৰ ৰাইজৰ বাবে উপহাৰ প্ৰদান কৰিলে। গতিকে আমি সকলোৱে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি উচ্চস্বৰে এই ক্ষেত্ৰত আমি ধন্যবাদ জ্ঞাপন কৰা উচিত। পৰম শ্ৰদ্ধাৰ ৰাইজ, আমি বিশ্বাস ৰাখিছোঁ যে আগন্তুক দিনত আমি মিলা প্ৰীতিৰে অসমৰ ভৱিষ্যত গঢ় দিম। বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম একাকাৰ হৈ আমি যদি কঠোৰ পৰিশ্ৰম কৰোঁ, এই অঞ্চল আৰু পিছ পৰি নাথাকে। কাৰণ এই অঞ্চলৰ যিখিনি প্ৰাকৃতিক সম্পদ, সম্ভাৱনা আৰু শক্তি মজুত আছে, এই শক্তি সম্ভাৱনাক উজ্জীৱিত কৰাৰ বাবে বিভিন্ন ধৰণে আমি বিজ্ঞানৰ প্ৰযুক্তিবিদ্যাৰ দ্বাৰা ইয়াৰ উৎপাদন শক্তি বৃদ্ধি কৰি আমি অৰ্থনৈতিক বুনিয়াদ গঢ় দিব লাগিব। যে আজি কংগ্ৰেছ দলটোৱে নানা ধৰণৰ বক্তব্য দিব পাৰে, কিন্তু তেখেতসকলে কোনোদিনে অসমৰ উন্নয়ন কেতিয়াও কামনা কৰা নাছিল। সেইবাবে তেখেতসকলৰ কাৰ্যকালত আমাৰ এই অঞ্চলবিলাক পিছ পৰি আছিল। আপোনালোকে নিজেই দেখিছে আৰু কিছুদিনৰ পাছতেই বৰাক নদীৰ ওপৰত এখন নতুন দলং নিৰ্মাণ হৈ উঠিব আৰু তেনেধৰণে আগন্তুক দিনত বৰাক নদীৰ ওপৰত আৰু নতুন 2খন দলং নিৰ্মাণ কৰা হ'ব। আমাৰ লক্ষ্য হৈছে যাতায়াত ব্যৱস্থা সুচল কৰা। এই বৰাকৰ পৰম শ্ৰদ্ধাৰ ৰাইজ অত্যন্ত কৰ্ম উদ্যোগী, আপোনালোক পৰিশ্ৰমী। কেৱল আপোনালোকৰ বাবে আগন্তুক দিনত আন্তঃগাঁথনি অৱস্থা টনকিয়াল কৰাটো হৈছে আমাৰ চৰকাৰৰ প্ৰধান দায়িত্ব। সেই যুক্তিতে আমি নানা ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দি এই অঞ্চলক ক্ষীপ্ৰতাৰে আগুৱাই নিয়াৰ বাবে প্ৰয়াস কৰিছোঁ। বৰাক নদীৰ খনন কাৰ্য আৰম্ভ হৈছে আৰু আগন্তুক দিনত আমাৰ লক্ষ্য এই বৰাক নদীয়ে দি বংগোপসাগৰলৈ আমি গৈ নানা ধৰণৰ আমাৰ উৎপাদিত সামগ্ৰী বিশ্ব বজাৰত বিক্ৰী কৰা। ইন এডভান্টেজ আছামৰ যোগেদি আমি বিশ্ব বিনিয়োগ সন্মিলন আয়োজন কৰি আমি বিভিন্ন ধৰণৰ দেশ বিদেশৰ বিনিয়োগকাৰীসকলক অসমলৈ মাতি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আৰু সহযোগত প্ৰথমবাৰৰ বাবে বিনিয়োগ সন্মিলন অনুষ্ঠিত কৰা হ'ল ফেব্ৰুৱাৰী মাহৰ 3 আৰু 4 তাৰিখে। আৰু এই বিনিয়োগ সন্মিলনৰ যোগেদি আমি ৭৯,০০০ কোটি টকা প্ৰতিশ্ৰুতি বিভিন্ন আমি বিনিয়োগকাৰীসকলৰ পৰা পাবলৈ সক্ষম হৈছিলোঁ। কিন্তু আজি আপোনালোকে জানি সুখী হ'ব, বৰাক ব্ৰহ্মপুত্ৰ দুয়োটা উপত্যকা এতিয়ালৈকে তেখেতসকলৰ প্ৰতিশ্ৰুতিৰ ভিত্তিতেই ১২,০০০ কোটি টকা উদ্যোগ প্ৰতিষ্ঠা হৈছে।
গতিকে সেইভাবে আজি হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীয়ে আজি কৰ্মসংস্থাপন পাবলৈ সক্ষম হৈছে। গতিকে পৰম শ্ৰদ্ধা ৰাইজ, আপোনালোকে আগন্তুক দিনত এই কথা মনত ৰাখিব লাগিব। আজি ভাৰতবৰ্ষৰ এটা উল্লেখযোগ্য পৰিৱৰ্তন মানুহে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে। এই পৰিৱৰ্তন কেৱল সম্ভৱ হৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কঠোৰ পৰিশ্ৰমৰ সাধনাৰ বাবে, তেখেতৰ সততা নিষ্ঠাৰ বাবে আজি সমগ্ৰ ভাৰতবৰ্ষতে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটলৈকে সমগ্ৰ 125 কোটি জনগণে উল্লেখযোগ্য পৰিৱৰ্তন পাবলৈ সক্ষম হৈছে। সমাজৰ আটাইতকৈ দৰিদ্ৰ শ্ৰেণীয়ে আজি আগস্থান পাবলৈ সক্ষম হৈছে। দিব্যাংগে হওক, খেতিয়কে হওক, শ্ৰমিকে হওক, মজদুৰে হওক, যুৱক যুৱতীয়ে হওক, পুৰুষ মহিলাই হওক, সমাজৰ সকলো শ্ৰেণী ৰাইজে আজি উন্নয়নৰ ক্ষেত্ৰত আগুৱাই যাবৰ বাবে সুযোগ লাভ কৰিছে। মাননীয় মোদী ডাঙৰীয়াই সকলোকে সমমৰ্যাদা প্ৰদান কৰিছে, সম অধিকাৰ প্ৰদান কৰিছে আৰু সকলোৰে সম উন্নয়নৰ বাবে উল্লেখযোগ্য আঁচনি হাতত লৈছে। জন ধন যোজনাই হওক, উজ্জ্বলাই হওক, সৌভাগ্যই হওক, বিভিন্ন আঁচনিৰ যোগেদি প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাই হওক, মুদ্ৰাই হওক, সকলো আঁচনিৰ লক্ষ্য হৈছে দৰিদ্ৰ লোকক শক্তিশালী কৰা। আজি সেই আঁচনিৰ পৰা লক্ষ লক্ষ জনতাই বৰাক উপত্যকাটো লাভান্বিত হৈছে। ইয়াতো লক্ষ লক্ষ পৰিয়ালে উজালা গেছ পাই আজি বিভিন্ন ধৰণে মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰাৰ সুযোগ লাভ কৰিছে। প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰ যোগেদিও হাজাৰ হাজাৰ ঘৰ নিৰ্মাণ হৈছে। সৌভাগ্য আঁচনিৰ যোগেদি লাখ লাখ পৰিয়ালক বিজুলী যোগান ধৰা হৈছে। গতিকে পৰম শ্ৰদ্ধা ৰাইজ, আগন্তুক দিনত আমি সকলোৱে মিলি মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দেশৰ প্ৰধানমন্ত্ৰী হিচাপে আমি নিৰ্বাচিত কৰিব লাগিব। সেইবাবে মই আপোনালোকক আহ্বান জনাইছো, আজি এইখন জনসভাত আপোনালোকে সংকল্প ল'ব লাগিব, যে আগন্তুক দিনত আমি এই বৰাক উপত্যকা থকা শিলচৰ আৰু কৰিমগঞ্জ দুইখন লোকসভা আসনেই আমি বিপুল ভোটত জয়যুক্ত কৰাই আগন্তুক দিনত মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দেশৰ প্ৰধানমন্ত্ৰী হিচাপে আমি অধিষ্ঠিত কৰিম। কাৰণ মাননীয় মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'লেহে দেশৰ ভৱিষ্যত উজ্জ্বল হ'ব, সততা নিষ্ঠা প্ৰতিষ্ঠা হ'ব, সুশাসন ব্যৱস্থা সম্ভৱ হ'ব। কাৰণ কংগ্ৰেছে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ যোগেদি দেশৰ জনগণক প্ৰতাৰণা কৰিলে। সেই কংগ্ৰেছৰ আৰু সততা নিষ্ঠা নাই। সেই কংগ্ৰেছ সম্পূৰ্ণৰূপে কলংকিত এটা দল। সেই দলে কেতিয়াও পৰিৱৰ্তন আনিব নোৱাৰে। যাৰ ব্যক্তিত্বত সততা নিষ্ঠা দেশভক্তি আছে তেওঁহে দেশক আমূল পৰিৱৰ্তন দিব পাৰে। সেইগৰাকী প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া। গতিকে পৰম শ্ৰদ্ধা ৰাইজ, অসমক আৰু উত্তৰ পূৰ্বাঞ্চলক আজি যিমান সুযোগ প্ৰদান কৰিছে, 4 লেনে হওক, ৰেলৱে লাইনে হওক, ইনফৰমেশ্যন হাইৱে হওক, ৱাটাৰৱেজে হওক, এয়াৰ কানেক্টিভিটি হওক, সকলো দিশতে আজি অসম তথা উত্তৰ পূৰ্বাঞ্চলক আগুৱাই নিয়াৰ বাবে যিমান শক্তিশালীভাৱে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্যোগ লৈছে, প্ৰতিগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক উত্তৰ পূৰ্বাঞ্চল প্ৰতি 15 দিনৰ মূৰে মূৰে ভ্ৰমণ কৰাৰ বাবে নিৰ্দেশনা দিছে। তাৰ ফলশ্ৰুতিত আজি আমি উন্নয়নৰ দিশত যাবলৈ সক্ষম হৈছোঁ। গতিকে মই আজি শুভক্ষণত পুনৰবাৰ আপোনালোক সকলোৰে প্ৰতি নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু সকলোকে মই আহ্বান জনাইছোঁ যে মোৰ সৈতে আপোনালোকে সকলোৱে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটি আন্তৰিকতাৰে আপোনালোকে আমাৰ কৃতজ্ঞতা প্ৰকাশ কৰিব। নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। धन्यवाद माननीय मुख्यमंत्री सर्बानंद सोनोवाल महाशय। अब मैं आमंत्रित करता हूं भारतीय जनता पार्टी के नेता, देश के प्रधानमंत्री और विश्व के नेता आदरणीय नरेंद्र मोदी जी को इस विजय संकल्प समावेश को संबोधित करने के लिए। भारत माता की, भारत माता की, भारत माता की। हर हर मोदी, हर हर मोदी। भारत माता की। भारत माता की। किरण जी, शुभ नववर्ष हो। आगामी मकर संक्रांति उपलक्षे
आमी बराकेर समस्त जनगण के जानाच्छी आमार शुभेच्छा आशा करिए नूतन पथर बराक बासीदेर जन्य हबे एक प्राप्ति प्रायुर एवं समृद्धिर बछर मंच पर विराजमान असम के लोकप्रिय मुख्यमंत्री श्रीमान सर्बानंद सोनोवाल जी, भाजपा के राष्ट्रीय महासचिव श्रीमान राम माधव जी, नेडा के अध्यक्ष डॉक्टर हेमंत बिश्वा शर्मा जी, असम प्रदेश भारतीय जनता पार्टी के अध्यक्ष श्रीमान रंजीत दास जी, हमारे पुराने वरिष्ठ नेता आदरणीय कवींद्र पुरकायस्थ जी, मंच पर विराजमान सभी वरिष्ठ महानुभाव और विशाल संख्या में आशीर्वाद देने के लिए आए हुए मेरे प्यारे भाइयों और बहनों, मुझे 10 दिन के भीतर भीतर दूसरी बार आप सबके बीच आने का सौभाग्य मिला है। बराक वैली के कोने कोने से आप यहां पधारे हैं। आप में से अनेक लोगों को लंबा सफर भी करना पड़ा होगा। এনেদৰে বিজয় সংকল্প সমাৱেশত অংশ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলচৰত। ইয়াৰ লগে লগে এতিয়া বাতৰি বিদায় লৈছো। নমস্কাৰ।